নমস্কাৰ। আজি মই আপদ উদ্ধাৰ পুথিখন পঢ়িবলৈ লৈছোঁ। এইকাৰণে পঢ়িবলৈ লৈছোঁ যে আমাৰ যিজন অসমৰ বিখ্যাত শিল্পী জুবিন গাৰ্গ আমাৰ পৰা নাইকিয়া হ'ল আৰু আমাৰ গাঁৱতো সকলোতে বহুকেইজন আজি এসপ্তাহ হৈ ঢুকালে। তেখেতসকলৰ আত্মত সৰ্বনে মই আজি ইয়াতে আপদ উদ্ধাৰ পুথিখন অকণমান পঢ়িবলৈ লৈছোঁ। কিবা যদি ভুল হয় আপোনালোকে মোক ক্ষমা কৰিব। কৃষ্ণ কৃষ্ণ হৰি ৰাম প্ৰভু সদাশিৱৰ চৰণ চিন্তি হৰি বল হৰি বল হৰি বল। নন্দী আৰু মহাকাল সুমেৰু পৰ্বতে উপনীত হৈলা গৈ আনন্দিত চিত্তে। আনন্দৰে পৰ্বতত উঠি আনন্দিত হয় দুয়ো সজ কথা পাতি। নন্দী বোলে মহাকাল কৰিবা শ্ৰৱণ শিৱ দুৰ্গাৰ কাহিনী কৰিম বৰ্ণন। উভয়ৰ কথা যেনে ধৰাতে প্ৰচাৰ তাৰে বৃত্তান্ত কম শুনা মহাকাল। ভক্তগণে একমনে কৰিলে শ্ৰৱণ আপদ উদ্ধাৰ হয় পাপ বিনাশন। শিৱৰ প্ৰতি দুৰ্গাৰ প্ৰশ্ন। ৰাম কৈলাশ পৰ্বতে শিৱানী সহিতে শিৱানী বহিছে আনন্দৰে দুয়োজনে বিৰাজ কৰিছে। দুয়ো বহি কৈলাশতে হুয়া নামাসন ভক্তিভাৱে ভগৱতী পূজিলে চৰণ। ৰাম হাস্য মুখে মহেশ্বৰ সুধিলে শিৱানী প্ৰশ্নৰ উত্তৰ মোক দিয়া হোল পানী। শনি আদি নৱগ্ৰহ আছে জগতত ৰাহু কেতু শক্তিবান সবাৰে মাজত। ৰাম নৱগ্ৰহৰ দোষে কষ্ট পাই সেইজনে কি কাৰণে শান্তি পাই সেই নৰগণে। পাৰ্বতীৰ প্ৰশ্নোত্তৰ আপদ উদ্ধাৰ স্তব। ৰাম শ্ৰী দুৰ্গাৰ প্ৰশ্ন শুনি বোলে পশুপতি গ্ৰহ তথা কথা কম শুনিবা পাৰ্বতী। এই কথা শুনিলে হয় পাপ বিমোচন শুনাবা শুনতা জন হয় ভাগ্যৱান। ৰাম পিংগল নামেৰে শিৱ ভক্ত তেওঁ কিমান যে পাপী ভক্ত নাজানিলে কেও। ৰাম কৈলাশলৈ আহি মোৰ পূজাই আৰম্ভিলে ভক্তিৰে পিংগলাই চৰণ সেবিলে। সকলো পাপৰ পৰা মুক্তি পালে তেওঁ কেনেকৈ কিভাৱে হয় নাজানিলে কেও। আজি মোক সেই কথা কোৱা পশুপতি তোমাৰে চৰণে মই জনাও প্ৰণতি। ৰাম মোৰ যত অস্ততৰ শত নাম আছে নৱগ্ৰহ তুষ্ট মই তাৰ এক নামে। ৰাম বহুবিধ গ্ৰহ ব্যাধি আছে ত্ৰিভুৱনে সকলো বিনাশ হয় শিৱৰ এক নামে। কৃষ্ণ।